গুৱাহাটীৰ হিলপুখুৰী পাৰ্কত 23 মাৰ্চৰ পৰা আৰম্ভ হ'ব এটি অগতানুগতিক অনুষ্ঠানৰ বয়স লিংগৰ চাৰিবেৰ নথকা অনুষ্ঠানটোৰ আয়োজন কৰিছে গুৱাহাটীৰ আগশাৰীৰ এনিমেশ্যন শিক্ষানুষ্ঠান ইমেজে 23 মাৰ্চৰ পৰা 25 মাৰ্চলৈকে তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব লগা ইমেজ ক্ৰিয়েটিভ কাৰ্নিভেল শিক্ষক অনুষ্ঠানটোৰ বিষয়ে ইমেজৰ কেন্দ্ৰ পৰিচালক হেমেন কলিতাই কয় যিটো প্ৰেছ মিট দিয়া হৈছে এইটো আমি এটা ক্ৰিয়েটিভ কাৰ্নিভেল আমি কৰিব খুজিছোঁ এইটো একচুৱেলি কাৰ্নিভেল ফিলিংটো দিবলৈ মানে এটা উৎসৱ ফিলিং এটা দিম আমি য'ত আমাৰ ল'ৰা ছোৱালীবিলাকে বা সৰু ডাঙৰ যিমানখিনি বয়সস্থ মানুহ আছে গোটেইখিনিয়ে মোৰ অডিয়েঞ্চ হ'ব পাৰে আৰু তাতে আমি বহুতকেইটা ফ্ৰী ৱৰ্কশ্বপ কৰাই আছোঁ আমি শ্ব'জ কৰাই আছোঁ কম্পিটিশ্যনছ আছে পেইণ্টিং এক্সিবিশ্যন ডিজিটেল এক্সিবিশ্যন ফটোগ্ৰাফী এক্সিবিশ্যন আৰু এই পেইণ্টিং ফটোগ্ৰাফী আৰু যিখিনি ডিজিটেল এক্সিবিশ্যন আছে এইটো আমি চবৰে কাৰণে অ'পেন কৰি দিছোঁ মানে যিখিনি ল'ৰা ছোৱালী বা মাক দেউতাক বা কোনোবা ল'ৰা ছোৱালী আছে যোনে ধৰক আজি মই কথা কৈছোঁ ডক্টৰ ইঞ্জিনিয়াৰ্ছ আছে বা কোনোবা বেলেগ লয়াৰ্ছ আছে বা এনি প্ৰফেশ্যনছ কোনোবা বিজনেছ কৰি আছে তেওঁলোকৰ ওচৰত ঘৰত দুখন পোষ্টাৰ দুখন ফটোগ্ৰাফছ দুখন পেইণ্টিং আছে কিন্তু সেইখন লৈ পেলাই তেওঁলোকে কেতিয়াও এখন এক্সিবিশ্যন কৰিব নাযায় চ' সেই এক্সিবিশ্যন কৰিব নোৱাৰাখিনি মানুহৰ মাজত এটা হেঁপাহ থাকে যে তেওঁলোকৰ যদি এখন ক'ৰবাত এক্সিবিশ্যন লাগিলে হয় চ' সেই প্লেটফৰ্মখন মই ইয়াতে দাঙি ধৰিব চেষ্টা কৰিছোঁ আৰু যিখিনি মানুহ আছে অসমৰ মানুহখিনি যিখিনি আছে এতিয়া মই লাহে লাহে এইটো নৰ্থ ইষ্ট লেভেলত লৈ যাম আৰু এইটো মোৰ একদম প্ৰথম প্ৰচেষ্টা মই আচলতে এবাৰ চেষ্টা এটা কৰিছোঁ কিখিনি কৰিব পৰা যায় মানে মানুহখিনিৰ কাৰণে আৰু বহুতখিনি মানুহ আগবাঢ়ি আহিছে মোৰ লগত আৰু মই বহুতখিনি কলেজ স্কুল আমি ইনভাইট কৰিছোঁ আৰ্ট কম্পিটিশ্যন আছে আপোনাৰ ফটোগ্ৰাফী কম্পিটিশ্যন আছে এইবিলাক আহিব ঢেৰ ৱৰ্কশ্বপ আছে 13টা ৱৰ্কশ্বপ আছে মোৰ যেনেকৈ ডল মেকিং আছে ফ্লাৱাৰ মেকিং আছে আপোনাৰ গ্ৰাফিক্স এনিমেশ্যনৰ ওপৰত আছে তাৰপিছত আমি ইক' ফ্ৰেণ্ডলি আইটেমছ মানে ৱেষ্ট মেটেৰিয়েলৰ পৰা পেলনীয়া বস্তুৰ পৰা কেনেকৈ বনাব পাৰি সেইবিলাক শিকাম মানে ল'ৰা ছোৱালী আজিকালি এইবিলাক শিকিব বহুত জেগাত টান পায় কম স্ক'প পায় সেইবিলাক আমি দিম এতিয়া মোৰ লগত মা দেউতা আছে তো মোৰ প্ৰেৰণা মোৰ মা দেউতাহঁতে হয় আৰু আচলতে সৰুতে আমাক মাহঁতে খেলিব যাবলৈ নিদিয়ে কিন্তু ঘৰতে তাৰমানে আপোনাৰ ইয়াতে কিবা ছবি আঁকা কিবা আঁকা সেনেকুৱা কৰি ৰাখে চ' সেই বস্তুটো মোৰ ঘৰৰ পৰাই আহিছে আৰু এইখিনি বস্তু এতিয়া মই ৰাইজলৈ উলিয়াই দিব খুজিছোঁ আৰু যিখিনি ল'ৰা ছোৱালী আছে যোনে স্ক'প পোৱা নাই আমি ঘৰত পেইণ্টিং কৰোঁ কিন্তু সেইখন আমাৰ ষ্ট'ৰ ৰুমত থাকি যায় বা আমাৰ ক'ৰবাত পাষ্ট মেমৰিজত হেৰাই গুচি যায় চ' সেইখিনি বস্তু এটা এক্সিবিট হওক মানুহখিনিয়ে ওলাই আহক আৰু এটা হেপী ফিলিং এটা হওক কাৰণ কি হোলীও আহি আছে আমি হোলীৰ আগত এটা কালাৰফুল এটা ইভেণ্ট পাতিব খুজিছোঁ আপোনাৰো যদি কিবা এটা কৰাৰ হেঁপাহ আছে আপুনিও আহিব পাৰে ইমেজ ক্ৰিয়েটিভ কাৰ্নিভেললৈ দেখুৱাব পাৰে আপোনাৰ প্ৰতিভা কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ চেণ্টিনেল নিউজ গুৱাহাটী